বিৰতিৰ পাছতে এক বিশেষ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো উত্তৰ প্ৰদেশত ৰেল ষ্টেচনত দপদপকৈ জ্বলি উঠিল এখন ৰেল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ মধুবনী ৰেল ষ্টেচনত ৰখাই থোৱা মুক্তিযোদ্ধা এক্সপ্ৰেছত সংঘটিত হয় এই অগ্নিকাণ্ড হঠাৎ ৰখাই থোৱা ৰেলখনত জুই লগাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ষ্টেচনটোত মুক্তিযোদ্ধা এক্সপ্ৰেছৰ কেইবাটাও দবালৈ জুই সম্প্ৰসাৰিত হয় অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় কিন্তু কি কাৰণত ৰেলখনত অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৰেল বিভাগে তদন্ত অব্যাহত ৰাখিছে এই সম্পৰ্কত উত্তৰ প্ৰদেশৰ এই দৃশ্য ৰেল ষ্টেচনতে দপদপকৈ জ্বলি উঠিল এই ৰেলখন আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে এই কথা উত্তৰ প্ৰদেশৰ মধুবনী ৰেল ষ্টেচনত ৰখাই থোৱা মুক্তিযোদ্ধা এক্সপ্ৰেছত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু হঠাৎ ৰখাই থোৱা ৰেলখনত জুই লগাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দপদপকৈ জ্বলিছে ৰেলখন আৰু দবাকেইটাৰ পৰা ওলোৱা ধোঁৱা আৰু জুইৰ লেলিহান শিখা দেখিবলৈ পোৱা গৈছে এইখন মুক্তিযোদ্ধা এক্সপ্ৰেছ ইতিমধ্যে কেইবাটাও দবালৈ জুই সম্প্ৰসাৰিত হৈছে পাছত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় কিন্তু কিয় এই ৰেলখনত জুই লাগিল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ৰেল বিভাগে তদন্ত অব্যাহত ৰাখিছে কিন্তু প্ৰকৃত কাৰণ এতিয়ালৈকে উদ্ঘাটন হোৱা নাই কিন্তু ষ্টেচনটোত হাহাকাৰ লাগিল সকলোৰে মাজত সৌভাগ্যৰ বিষয় ষ্টেচনত ৰেলখন ৰৈ আছিল আৰু বহু লোকৰ জীৱনো ৰক্ষা পৰিছে আৰু তেওঁলোকে তৎকালীনভাৱে এই জুই নুমাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে হঠাৎ লাগিল এই জুই কিন্তু কি কাৰণত লাগিল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ইয়াৰ দবাসমূহৰ পৰা জুই লেলিহান শিখা ওলাই থকাৰ দৃশ্য দেখুৱাইছোঁ আমি আপোনালোকক আৰু জুই লেলিহান শিখাই এটাৰ পাছত আন এটা দবা আগুৰি ধৰিলে আৰু নিমিষতেই ভস্মীভূত হৈ গ'ল এই ৰেলখন তৎমুহূৰ্ততেই এই অগ্নিকাণ্ড হঠাৎ সম্প্ৰসাৰিত হৈ পৰে কিন্তু ভয়ংকৰ অগ্নিকাণ্ড এয়া উত্তৰ প্ৰদেশৰ এটা ষ্টেচনৰ দৃশ্য দেখুৱাইছোঁ আৰু এই ষ্টেচনটোত ৰখাই থোৱা ৰেলখনত হঠাৎ দপদপকৈ জুই লাগে কি কাৰণত জুই লাগিল এতিয়ালৈকে স্পষ্ট হোৱা নাই মধুবনী ৰেল ষ্টেচনৰ দৃশ্য এয়া উত্তৰ প্ৰদেশৰ এই ৰেলখনৰ নাম মুক্তিযোদ্ধা এক্সপ্ৰেছ আৰু এই মুহূৰ্তৰ কিছু আপডেট আছে প্ৰকৃততে এয়া বিহাৰৰ এটা ষ্টেচন উত্তৰ প্ৰদেশৰ নহয় বিহাৰৰ মধুবনী ষ্টেচন আৰু মধুবনী ষ্টেচনত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু কিছু ভাষ্যও শুনিবলৈ পোৱা গৈছে আমি সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ কি কি তথ্য আছে তেওঁলোকে জনাব ये फायर ब्रिगेड लगातार काफी देर से मशक्कत कर रही है लेकिन आग की जो लपेटें हैं अभी तक 3 ऐसे कोच हैं जिसमें आग पूरी तरीके से फैल चुका है তিনিটা দবাত এই জুই সম্প্ৰসাৰিত হৈছে এয়া সাংবাদিকে জানিবলৈ দিছে আৰু তিনিটা দবাত এই জুই বিয়পি পৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে জুই নিৰ্বাপনৰ বাবে এখন ৰেল আৰু সেই ৰেলখনত ৰখাই থোৱা অৱস্থাতে অগ্নিকাণ্ড সংঘটিত হয় নাম মুক্তিযোদ্ধা এক্সপ্ৰেছ মধুবনী ৰেল ষ্টেচনৰ এই পৰিৱেশ দেখুৱাইছোঁ বিহাৰৰ মধুবনী ৰেল ষ্টেচনৰ এই মুক্তিযোদ্ধা এক্সপ্ৰেছৰ তিনিটাকৈ দবা জুইয়ে ভস্মীভূত কৰিছে আৰু জুইৰ লেলিহান শিখা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই দবাকেইটা নতুন দিল্লীলৈকে যাবলগীয়া আছিল এই ৰেলখন আৰু নতুন দিল্লীলৈ যাবলগীয়া এই ৰেলখনত এই অগ্নিকাণ্ড সংঘটিত হ'ল মধুবনী ৰেল ষ্টেচনত বহু সময় ধৰি চেষ্টা কৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে কিন্তু ইতিমধ্যে তিনিটা দবালৈ জুই সম্প্ৰসাৰিত হৈছে বিয়পি পৰিছে জুই এক ভয়ংকৰ অগ্নিকাণ্ড বিহাৰৰ মধুবনী ষ্টেচনত এই অগ্নিকাণ্ড সংঘটিত হয় মুক্তিযোদ্ধা নামৰ এই ৰেলখনত আৰু ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত হাহাকাৰ লাগে ষ্টেচনটোত থকা লোকসকলৰ মাজত আৰু আন বহুকেইখন ৰেলৰ যাত্ৰা পিছুৱাই দিয়া হৈছে সময়সূচী কাৰণ এই অগ্নিকাণ্ডৰ ফলতেই সমগ্ৰ ৰেল বিভাগৰ লোকসকল জড়িত হ'ব লগা হ'ল বা এই জুই নিৰ্বাপনৰ কামত জড়িত হ'ব লগা হ'ল আৰু এতিয়া এই সমগ্ৰ ঘটনাৰ তদন্তৰো ঘোষণা কৰিছে ৰেলৱে কৰ্তৃপক্ষৰ তৰফৰ পৰা ये मधुबनी में इसको फिलहाल लगा दिया गया था और ये जयनगर से नई दिल्ली तक के लिए जाती है स्वतंत्रता পৰৱৰ্তী বাতৰি
আজি তিতাবৰত ঠেঙাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰে। তিতাবৰৰ মৰ্ধলিস্থিত কৃষ্ণচূড়া উদ্যানৰ মুকলি মঞ্চত অনুষ্ঠিত হয় নৱনিৰ্বাচিত ঠেঙাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণত অধ্যক্ষৰূপে শপত বাক্য পাঠ কৰোৱাই যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ঠেঙাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ সংবিধানক শিৰোগত কৰি শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত সদস্য তথা পাৰিষদসকলে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, নৱকুমাৰ দলে আৰু বহুকেইজন বিশেষ ব্যক্তি। এয়া তিতাবৰ ঠেঙাল কছাৰীৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণৰ খবৰ আমি জনাইছোঁ। আমাৰ সাংবাদিক লাইভত আছে, যোগাযোগ কৰিম। অনমোল ইয়াদৱ আছে লাইভত। অনমোল, অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা। হয় প্ৰাঞ্জল, আজি তিতাবৰীস্থিত যি কৃষ্ণচূড়া উদ্যান আছে তাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে। পোনে পোনে আপোনাক জনাই লওঁ যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে প্ৰতাপ কছাৰীৰ নাম ঘোষণা কৰা হৈছে। মূল সৈতে সমগ্ৰ দৃশ্য দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। ইয়াত কামাখ্যা প্ৰসাদ তাছাকে ধৰি পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আৰু নৱকুমাৰ দলে ডাঙৰীয়া আছে। মই পোনে পোনে যাম, পোনপটীয়া সম্প্ৰচাৰণ চলিছে। মহোদয়, এটা কথা ক'ব, আজি আপুনি মুখ্য কাৰ্যবাহীৰ নাম ঘোষণা হ'ল, আপুনি আজি আহি উপস্থিত আছে, অত্যন্ত সুখৰ কথা, কাৰণ তিতাবৰবাসী ৰাইজে তিতাবৰৰ এজন স্থানীয় ব্যক্তি বিচাৰি আছিলে, কি ক'ব? দলে সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে আৰু প্ৰতাপ কছাৰী ডাঙৰীয়াক মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰস্তাৱ কৰিছে আৰু তাৰ লগে লগে কুমুদ কছাৰী ডাঙৰীয়াক অধ্যক্ষ আৰু কেশৰাম বৰা ডাঙৰীয়াক উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে তেখেতলোকক প্ৰস্তাৱ কৰা হৈছে আৰু পুলক কছাৰী তেখেতক ডেপুটি চেয়াৰমেন হিচাপে প্ৰস্তাৱ কৰা হৈছে আৰু 7জন, এগৰাকী এজিপিৰ পৰা থাকিব, 6গৰাকী বিজেপিৰ, টোটেল 7জন EM থাকিব। আমাৰ দলৰ সিদ্ধান্ত সকলোকে জনোৱা হৈছে, সকলোৱে মানি লৈছে আৰু সেই অনুসাৰে চাগে আজি এই শপত গ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আগন্তুক পৌৰসভা নিৰ্বাচন হিচাপে আজি আপুনি আহিছে, সেই কথাষাৰ উল্লেখ কৰিব। চবতে জিকিম। মইতো নাভাবোঁ যে 80 খনৰ চাগে অলমষ্ট ক'ৰবাত 1-2খন শ্লিপ হ'ব পাৰে, কিন্তু 78, 77 তেনেকুৱা আমি মিউনিচিপাল বৰ্ডত এইবাৰ জয়লাভ কৰিম। কংগ্ৰেছে ক'ৰবাত বহুত দূৰত থাকিব। মোক সিদিনাখন কোনোবাই সুধিছে প্ৰতিদ্বন্দ্বী কোন? প্ৰতিদ্বন্দ্বী কংগ্ৰেছ, দূৰৰ প্ৰতিদ্বন্দ্বী, যোগ্য প্ৰতিদ্বন্দ্বী, দুৰ্বল প্ৰতিদ্বন্দ্বী। মই অহংকাৰ কৰি কোৱা নাই, তেখেতলোকক ৰাইজে এই মুহূৰ্তত ভাল নাপায়, গতিকে আমি শক্তিশালী অৱস্থাত আছোঁ। ৰাইজৰ আশীৰ্বাদ লৈ আমি বহু ভোটৰ ব্যৱধানত সকলো চিটত আমি জয়লাভ কৰিম। ইয়াত কৰিব লগা আছে, তিতাবৰত বহুত কৰিব লগা আছে। তিতাবৰত আমি যোৱা 10 বছৰৰ অৱস্থাটো অলপ উপলব্ধি কৰিলে, যিহেতু অসমত এতিয়া বিজেপিৰ চৰকাৰ, ইয়াতে আমি কংগ্ৰেছক ইয়াৰ ৰাইজে ভোট দি আছে, গতিকে কংগ্ৰেছৰ বিধায়কসকলে কাম কৰা নাই, তাৰ কাৰণে এই অৱস্থা হৈছে। কিন্তু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সজাগ, আমি কাম কৰিবলৈকে চেষ্টা কৰিম। ধন্যবাদ থাকিল। আমাৰ ওচৰতে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, অকণ তেওঁৰ পৰা জানিম। আজি যথেষ্ট আনন্দ খবৰ, তিতাবৰবাসী যথেষ্ট আনন্দিত হৈছে। আজি তিতাবৰৰ এজন স্থানীয় মুখ্য কাৰ্যবাহী হিচাপে পায়, আপোনালোকৰ যথেষ্ট সহযোগ আছে তিতাবৰত, কি ক'ব এই মুহূৰ্তত? মুখ্য কাৰ্যবাহী সদস্যটো আচলতে সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত হয়। এইটো এটা কাম, প্ৰবল দাবী আছিলে, আগতো আছিলে মুখ্য কাৰ্যবাহী সদস্যটো। মই ভাবোঁ এইবাৰ চেয়াৰমেন আৰু মুখ্য কাৰ্যবাহী দুজন আহিছে। ঠেঙাল আৰু ঠেঙাল সকলো মানুহৰ উন্নয়ন সাধিব লাগিব, সকলো মানুহে ভালে থাকিব লাগিব আৰু সকলো মানুহ সুখত থাকিব লাগিব। বহুত সময়ত ঠেঙাল মানুহৰ এটা শংকা আছিলে, সেই শংকাটো যোৱাটো কাৰ্যকালত তেখেতসকলে নাইকিয়া কৰিছে আৰু এটা ভাল উদাহৰণ স্থাপন কৰিছে যে ঠেঙাল মানুহ যিখিনি কওঁ আমি, তেখেতসকলৰ কাৰণেও সমানে কাম কৰিছে। মই ভাবোঁ আগন্তুক যিখন যথেষ্ট বিভিন্ন ক্ষেত্ৰত উপকৃত হৈছে, নামঘৰে হওক, শিপিনীৰ ক্ষেত্ৰত হওক, গতিকে মই ভাবোঁ ভৱিষ্যত দিনত ঠেঙাল কছাৰী সাহিত্য পৰিষদে অন্যান্য সাহিত্য পৰিষদৰ লগতে ফেৰ মাৰি পেলাই মানুহৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত এটা ভূমিকা ল'ব লাগিব। এটা কথা থাকে, চাহ জনগোষ্ঠী যিসকল ঠেঙাল অন্তৰ্ভুক্ত হয় এলেকাবিলাকত 100% দিব লাগিব। ঠেঙাল বুলি ক'লে
চাহ জনজাতি অচানজাতি বুলি কথা নাই, যিসকলে অঠেঙাল হয় তেওঁলোকৰ কাৰণে কাম কৰিবৰ কাৰণে ইতিমধ্যে আমি কৈছোঁ ভাল হ'ব, কাৰণ কেলৈ সকলোৰে কাৰণে কাম কৰিব লাগিব। কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিহেতু ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদ, গতিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ঠেঙাল জনজাতিসকলে পোৱাটো স্বাভাৱিক কথা, কিন্তু বাকীসকলেও নাপাবলগীয়া তেনেকুৱা কথা নাই। আপুনি নিশ্চিত থাকক যে এই ক্ষেত্ৰত আমি দৃষ্টি ৰাখিম আৰু ভৱিষ্যত দিনত কোনো মানুহ যাতে অসুবিধাত নপৰে আৰু সকলো সুবিধাৰ পৰা পাবলৈ সক্ষম হয় তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। প্ৰাঞ্জল, এটা কথা আমি দেখুৱাম, সমগ্ৰ এনেদৰে সজাগতাৰ কিছু মুহূৰ্তৰ পিছতে ইয়াত আনুষ্ঠানিকভাৱে ইয়াত সভাখন আয়োজিত হ'ব। মোৰ ওচৰত আছে মন্ত্ৰী ডাঙৰীয়া, তেওঁৰ পৰা পোনে পোনে জানিম। মহোদয়, আজি আপুনি তিতাবত আহি উপস্থিত হ'ব, ঠিক আছে, মই কৈ আছোঁ। আজি আহি আপুনি তিতাবত উপস্থিত হৈছে, অতি সুখৰ বিষয়। কি ক'ব এই মুহূৰ্তত আপোনালোকৰ উপস্থিতিত মুখ্য কাৰ্যবাহী আজি ঘোষণা কৰা হ'ব? আজি প্ৰথমে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সমূহ নিৰ্বাচিত আমাৰ পৰিষদৰ সদস্যসকলে শুভেচ্ছা জনাইছোঁ। আৰু আজি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত যিখিনি অসমখনক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ বাবে ঠেঙাল জনগোষ্ঠীৰ ফালৰ পৰা যিখিনি নিৰ্বাচিত প্ৰতিনিধিসকলে নিশ্চিতভাৱে অনাগত দিনত তেখেতলোকে যৌথ প্ৰচেষ্টাতে আগবঢ়াই নিব। আৰু আজি কাউন্সিলখনৰ বিশেষকৈ আমি প্ৰতিনিধিসকলক শুভেচ্ছা জনাইছোঁ। যথেষ্ট বিৰতি হ'ল, মানে আপোনালোকৰ মুখ্য কাৰ্যবাহী ঘোষণা কৰা বা কমিটিখনৰ শপতগ্ৰহণ অলপ পলম হ'ল, এইটো লৈ কিবা চৰ্চা চলি আছিলে? নাই, এনেকুৱা বিশেষ একো নাই, যিহেতুকে আপোনালোকে সকলোৱে জানে যোৱা 9 তাৰিখে আগৰ যিখিনি যোৱা 5টা বছৰৰ কাৰ্যকালৰ যোৱা 9 তাৰিখে কাৰ্যকাল উকলিছে। তাৰপিছত বাকী যিখিনি আছে আজি আমাৰ এইকেইদিন মানে কিছুমান দলীয় নীতি নিয়ম আৰু এইকাৰণে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ ব্যৱস্থা। প্ৰাঞ্জল, মই পোনে পোনে যাম, ইয়াত প্ৰাক্তন মুখ্য কাৰ্যবাহী আছে, তেওঁৰ পৰা দুআষাৰ জানিম, কাৰণ তেওঁৰ ধন্যবাদ জনাইছোঁ অনমোল। ইয়াত তিতাবৰৰ পৰা পোনপটীয়া এখন প্ৰচাৰ দেখুৱালোঁ। বিভিন্ন জনৰ ভাষ্য গ্ৰহণ কৰিছে, অসম চৰকাৰৰ মন্ত্ৰী বিধায়কসকল তাতকৈ উপস্থিত হৈছে। আমি পৰৱৰ্তী সময়তো এই সম্প্ৰচাৰ চলাই থাকিম। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় চমু বাণিজ্যিক। ৰাজ্যৰ পৰিবহণ বিভাগে শেহতীয়াকৈ আৰম্ভ কৰা অপাৰেশ্যন চাৰখাৰ অভিযানত বিপুল পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। প্ৰতিখন জিলাতে চলা অপাৰেশ্যন চাৰখাৰ অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাতো অব্যাহত ৰাখিছে পৰিবহণ বিভাগৰ অভিযান। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বৰ্তমানলৈকে বুজন পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰাৰ লগতে বহুকেইখন JCB আৰু যান বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। পৰিবহণ বিভাগৰ অপাৰেশ্যন চাৰখাৰ যিসকলে নথিপত্ৰসমূহ আপ টু ডেট কৰি ৰখা নাই তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে, বা যিসকলে গাড়ীৰ কৰসমূহ সময়ত পৰিশোধ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে অপাৰেশ্যন চাৰখাৰ। ইতিমধ্যে বিপুল পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এই অভিযানকালত। প্ৰতিখন জিলাতেই চলা অপাৰেশ্যন চাৰখাৰ অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাতো অব্যাহত ৰাখিছে পৰিবহণ বিভাগৰ এই অভিযান। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বৰ্তমানলৈকে বুজন পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰাৰ লগতে বহুকেইখন JCB আৰু যান বাহন জব্দ কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে। মৰিগাঁৱৰ পৰা অধিক জনাব আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাই। নিশ্চয়কৈ অসম চৰকাৰৰ নিৰ্দেশন অনুসৰি যিসমূহ বাহন আচলতে কাগজ পত্ৰবিহীনভাৱে ৰাস্তাত চলি আছে, সেই বাহনসমূহ আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দিছে অসমৰ প্ৰতিখন জিলাৰ যি পৰিবহণ বিষয়া তেখেতসকলৰ নিৰ্দেশ প্ৰদান কৰিছে। আৰু তাৰ ফলশ্ৰুতিতে আচলতে মৰিগাঁও জিলাত বিভিন্ন ঠাইৰ পৰা এতিয়ালৈকে আচলতে ৰাজহ সংগ্ৰহ হৈছে 9,11 লাখ টকা। আৰু এই সমগ্ৰ বিষয়ে আমি যিজন পৰিবহণ বিষয়া আছে তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম, কেনেদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিমান বাহন ধৰিছে আৰু কি কি জাতীয় বাহন ধৰিছে আৰু কিমান টকা এতিয়ালৈকে সংগ্ৰহ হৈছে ৰাজহ। আমাৰ এতিয়ালৈকে টাৰ্গেট আছিল এই বছৰটোত ফাইনেন্সিয়েল ইয়াৰত আমাৰ ৰেভিনিউ টাৰ্গেট আছিলে 12 কোটি টকা। 12 কোটি টকাৰ ভিতৰত এতিয়ালৈকে আমাৰ 9,11,84,079 ৰুপিজ মানে ৰিয়েলাইজ হৈছে, কালেকশ্যন হৈছে। আৰু তাৰ ভিতৰত আমাৰ যিটো এনফৰ্চমেণ্টে গাড়ী ধৰি চিজ কৰিছে, বা আমিও গৈছোঁ ফিল্ডলৈকে গৈ গাড়ী ধৰিছোঁ, চিজ কৰিছোঁ বা গাড়ীৰ ফাইন কৰিছোঁ। তো বিভিন্ন অপৰাধৰ বিভিন্ন ধৰক ডকুমেণ্টছ ফেইল বা কিবা টেক্স নাই, পাৰ্মিট নথকা, ঠিক এনেকুৱা ধৰণৰ বাহনৰ পৰা
বা ফিটনেছ নথকা প্ৰায় আমি 48,85,000 টকা আজিৰ ডেটলৈকে আমি কালেকশ্যন কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে মৰিগাঁও বিভিন্ন জিলাৰ বিভিন্ন ঠাইত আমি ভিতৰুৱা ঠাইবিলাকত সোমাইছোঁ। আমি এই মাহটোত মেইনলি আমি যিবিলাক টেক্স ডিফল্টাৰ ভেহিকুল আছে, গাড়ী আছে, টেক্স দিয়া নাই, যাৰ পাৰ্মিট নাই, টেক্স নাই, ফিটনেছ নাই, সেইবোৰ গাড়ী আমি ধৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু বহুত গাড়ী আমাৰ অফিচততো জেগাই নাই, এতিয়া ভৰ্তি হৈ গৈছে চিজ কৰা গাড়ীৰে। তাৰ উপৰি থানাবিলাকত আমি ৰাখিছোঁ। এতিয়া আজিৰ পৰা আৰু আমি আমাৰ আৰক্ষী প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যে আমাৰ পুলিচ ৰিজাৰ্ভত যথেষ্টখিনি ঠাই আছে, আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে পুলিচ ৰিজাৰ্ভৰ আমাৰ ঠাইখিনি আমাক এৰি দিয়ে আৰু তাত আমি যাতে চিজ কৰা বাহনসমূহ আমি ৰাখিব পাৰোঁ। ধন্যবাদ পৱনজ্যোতি। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বিদায় লোৱা।